আপুনি যদি সঁচাকে এইবিলাক কথাই ক'ব লাগে তেতিয়াহ'লে আপুনি অসমৰ মুখ্যমন্ত্ৰী পদটো ত্যাগ কৰক আপুনি অসমৰ মুখ্যমন্ত্ৰী পদটো ত্যাগ কৰি আপুনি গেৰুৱা বসন পিন্ধক আপুনি এটা মন্দিৰত গৈ আপুনি পূজা সেৱা কৰক আপুনি তেনেকুৱা ধৰণৰ কাম কৰক কিন্তু অসমৰ মুখ্যমন্ত্ৰী এটা সাংবাদিক পদত থাকি আপুনি এনেকুৱা ধৰণৰ বক্তব্য দিয়াটো সম্পূৰ্ণৰূপে বন্ধ কৰক এটো মোৰ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান আপুনি ৰাজ্যখনৰ মান সন্মান নাখাব আপুনি ৰাজ্যখনৰ মানুহক অপমানিত নকৰিব আপুনি গোটেই দেশৰ ওচৰত অসম ৰাজ্যখনৰ মান অৱনমিত নকৰিব আপোনাক এটো কৰাৰ অধিকাৰ আপোনাৰ নাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এনেকুৱা ধৰণৰ একেবাৰে নিম্নমানৰ অৰুচিকৰ সাম্প্ৰদায়িক মৌলবাদী বক্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকক এটো আপোনাৰ প্ৰতি অসমৰ মানুহৰ আহ্বান আপুনি নিশ্চিতভাৱে এই আহ্বান ৰক্ষা কৰিব বুলি আমি আশা কৰিছো এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক এনেকুৱা ধৰণৰ বলিয়ালি এনেকুৱা ধৰণৰ মৌলবাদী বক্তব্য প্ৰদান কৰাৰ পৰা আপোনাক বিৰত থাকিবৰ কাৰণে মই আহ্বান জনাইছো তেওঁলোকক 4খন আসন এইকাৰণে লাগে যে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে অসমত ভাৰতবৰ্ষত সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে মছজিদ ভাঙিবৰ কাৰণে মন্দিৰ বনাবৰ কাৰণে মানে অকল ধৰ্মীয় মৌলবাদী কাম কিছুমান কৰিবৰ কাৰণে তেওঁলোকক মানে আপোনাৰ আমাৰ দেশৰ শাসন লাগে 4খন আসন লাগে তেওঁলোকক এনেকুৱা কাৰণত আপোনাৰ 4খন আসন নালাগে যে অসম বা দেশৰ শিক্ষানুষ্ঠান অধিক চৰকাৰী শিক্ষানুষ্ঠান বনাবৰ কাৰণে নালাগে ৰাজ্যখনৰ এফালৰ পৰা আমি দেখিছো যে চৰকাৰী শিক্ষানুষ্ঠানবিলাক বন্ধ হৈ গৈছে ক'ৰবাত মাৰ্জাৰ কৰিছে ক'ৰবাত এমালগেমেশ্যন কৰিছে ক'ৰবাত ক্লোজাৰ কৰিছে এফালৰ পৰা চৰকাৰী শিক্ষানুষ্ঠানবিলাক বন্ধ কৰি গৈ আছে এফালৰ পৰা আপোনালোকে সকলোৱে দেখিছে কটন কলেজৰ নিচিনা কলেজে আজিৰ দিনটোত আপোনালোকে দেখিছে যে ব্যক্তিগতকৰণৰ নীতিৰ যি কবলত পৰি এতিয়া তেওঁলোকৰ নিজৰ মাটি বিক্ৰী বা লিজত দি নিজৰ বিল্ডিং বিক্ৰী বা লিজত দি এতিয়া ধন ঘটাবৰ কাৰণে ধন আনিবৰ কাৰণে ৰিসোৰ্স মোবিলাইজেশ্যন কৰিবৰ কাৰণে ব্যৱস্থা ল'বলগীয়া হৈছে চাৰিফালে শিক্ষাখণ্ড ওলি গৈছে আপোনালোকে দেখে যে গোটেই দেশখনৰ ভিতৰতে আমাৰ দেশতে আটাইতকৈ বেছি আপোনাৰ মানে আধাতে স্কুল এৰা আধাতে বিদ্যালয় এৰাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি আমাৰ ৰাজ্যখনতে আজি শিক্ষাৰ ক্ষেত্ৰত যেনেকৈ এই অধপতন ঘটিছে আপুনি দেখিছো যে স্বাস্থ্য খণ্ডটো একেটাই ঘটনা স্বাস্থ্য খণ্ডৰ ওৱলি যোৱা অৱস্থা হস্পিটেল নাই হস্পিটেল থাকিলেও চিকিৎসা নাই চিকিৎসা থাকিলেও ভাল যন্ত্ৰপাতি নাই যন্ত্ৰপাতি ক'বাত আছে কিন্তু সাৰ্ভিস নাই মুঠতে হস্পিটেলৰ অৱস্থা সাংঘাতিক ধৰণে বেয়া তো সেইবিলাকৰ মান উন্নত কৰিবৰ কাৰণে তেওঁলোকক 400 সিট নালাগে এটো নালাগে আমাৰ দেশখনৰ ভিতৰত আটাইতকৈ বেছি ইনফেন্ট মৰ্টেলিটি ৰেট শিশুৰ মৃত্যুৰ হাৰত ৰাজ্যখন আমাৰ ৰাজ্যখন আটাইতকৈ 1 নম্বৰ প্ৰকৃত মৃত্যুৰ হাৰৰ ক্ষেত্ৰতো অসমখন ভাৰতবৰ্ষৰ ভিতৰত নম্বৰ 1 তো এই পৰিস্থিতি অথচ সেইবিলাক উন্নয়নৰ কাৰণে তেওঁলোকক 400 সিট নালাগে তেওঁলোকক দেশৰ নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে 400 সিট নালাগে তেওঁলোকক কৰ্মসংস্থাপন দিবৰ কাৰণে 400 সিট নালাগে তেওঁলোকক দেশৰ উন্নয়নৰ কাৰণে 400 সিট নালাগে তেওঁলোকক লাগে মছজিদ বনাবৰ কাৰণে 400 সিট তেওঁলোকক লাগে আপোনাৰ কি কয় মছজিদ ভাঙি মন্দিৰ বনাবৰ কাৰণে 400 সিট তেওঁলোকক লাগে যে আপোনাৰ পাক অধিকৃত কাশ্মীৰ এখন দখল কৰিবৰ কাৰণে বেদখল কৰিবৰ কাৰণে তেওঁলোকক লাগে এটো দুৰ্ভাগ্যজনক ঘটনা যে আমাৰ মুখ্যমন্ত্ৰীজনে দেশৰ আটাইতকৈ বেছি সাম্প্ৰদায়িক আৰু মৌলবাদী কথা এই সময়ত কৈ আছে যি সময়ত নৰেন্দ্ৰ মোদী অমিত শাহ আপোনাৰ যোগী আদিত্যনাথৰে ক'বলৈ লাজ পাইছে কাৰণ গোটেই দেশতে এবাৰ নিৰ্বাচনৰ মূল বস্তুটোৱে হ'ল যে বিজেপিয়ে আমাৰ দেশখন সম্পূৰ্ণৰূপে মানে মৌলবাদী দেশত পৰিণত কৰিছে আমাৰ দেশখন অগণতান্ত্ৰিক ব্যৱস্থালৈ লৈ গৈছে আমাৰ দেশখন ফেসিষ্ট ৰাজ্যলৈ পৰিণত কৰিছে আমাৰ দেশখন সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে দেশৰ জনগণৰ বাক স্বাধীনতা হৰণ কৰি পেলাইছে ইহতি কেৱল ধৰ্ম সাম্প্ৰদায়িক সংঘাত আৰু সংঘৰ্ষৰ কথা কয় এই বস্তুটোৰ পৰা মানুহ যেতিয়া উদ্ধাৰ পাব খুজিছে আৰু যি সময়ত মূল্য বৃদ্ধিৰ পৰা ৰক্ষা পাব খুজিছে যি সময়ত আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থা ভাগিছিগি আমাৰ দেশৰ মানুহৰ ওপৰত কেৱল আৰু কেৱল টেক্সেশনৰ ব্যৱস্থা কৰ সংতাকৰ ব্যৱস্থা কৰিছে তাৰ বিৰুদ্ধে মানুহে মাত পাতিছে সেই সময়ত আমাৰ দেশৰ মুখ্যমন্ত্ৰীয়ে আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুমান সাম্প্ৰদায়িক আৰু মৌলবাদী কথা কৈ দেশৰ ৰাজনীতিৰ মান অৱনমিত কৰিছে মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো আপুনি যদি সঁচাকে এইবিলাক কথাই ক'ব লাগে তেতিয়াহ'লে আপুনি অসমৰ মুখ্যমন্ত্ৰী পদটো ত্যাগ কৰক আপুনি অসমৰ মুখ্যমন্ত্ৰী পদটো ত্যাগ কৰি আপুনি গেৰুৱা বসন পিন্ধক আপুনি এটা মন্দিৰত গৈ আপুনি পূজা সেৱা কৰক আপুনি তেনেকুৱা ধৰণৰ কাম কৰক কিন্তু অসমৰ মুখ্যমন্ত্ৰী এটা সাংবাদিক পদত থাকি আপুনি এনেকুৱা ধৰণৰ বক্তব্য দিয়াটো সম্পূৰ্ণৰূপে বন্ধ কৰক এটো মোৰ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান আপুনি ৰাজ্যখনৰ মান সন্মান নাখাব আপুনি ৰাজ্যখনৰ মানুহক অপমানিত নকৰিব আপুনি গোটেই দেশৰ ওচৰত অসম ৰাজ্যখনৰ মান অৱনমিত নকৰিব আপোনাক এটো কৰাৰ অধিকাৰ আপোনাৰ নাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এনেকুৱা ধৰণৰ একেবাৰে নিম্নমানৰ অৰুচিকৰ
সাম্প্ৰদায়িক মৌলবাদী বক্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকক এইটো আপোনাৰ প্ৰতি অসমৰ মানুহৰ আহ্বান আপুনি নিশ্চিতভাৱে এই আহ্বান ৰক্ষা কৰিব বুলি আমি আশা কৰিছোঁ এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক এনেকুৱা ধৰণৰ বলিয়ালি এনেকুৱা ধৰণৰ মৌলবাদী বক্তব্য প্ৰদান কৰাৰ পৰা আপোনাক বিৰত থাকিব